ট্ৰেণ্ডিবলছন ডলাৰ ছেশ্যনত আপোনাক সকলোকে স্বাগতম ফ্ৰেণ্ডছ। এতিয়া মাৰ্কেট 21,600 ওচৰে পাজৰে ট্ৰেড হৈ আছে আৰু হয়তো আপোনালোকৰ এতিয়া যিবোৰ কোম্পানী ডিছকাউণ্টত আছে বিচাৰি উলিওৱাত প্ৰব্লেম হৈছে। এই ভিডিঅ'টোত আমি কেইটামান কোম্পানী আপোনালোকলৈকে লৈ আহিছোঁ আৰু যিকেইটা কোম্পানীত এতিয়া আপোনালোকে ডিছকাউণ্ট প্ৰাইজত পাব, আপোনালোকৰ ফাইনেন্সিয়েল এডভাইজাৰক সুধি লৈ আপোনালোকে ইনভেষ্ট কৰে নকৰে ডিচিশ্যন ল'ব। আমি কোনো ভিডিঅ'তে কোনো ষ্টক ৰিকমেণ্ড নকৰোঁ, কিন্তু লাৰ্ণিং পাৰপাছৰ কাৰণে আপোনালোকক কিছুমান কোম্পানীৰ বিষয়ে আমি কৈ আহিছোঁ। গতিকে আজিও তেনেকুৱা কেইটামান কোম্পানী আপোনালোকৰ মাজলৈকে এৰি দিছোঁ। প্ৰথম কোম্পানীটো হ'ল ই-মুদ্ৰা। এতিয়া 420 ৰুপিছত ট্ৰেড হৈ আছে আৰু কিছুদিনৰ পৰা এই কোম্পানীটোৱে ডিছকাউণ্ট প্ৰাইজত আহিছে। এটা হাই গ্ৰ'থ কোম্পানী ই-মুদ্ৰা আপোনালোকে চাব পাৰে। আমি এই ভিডিঅ'টোত আপোনালোকক লেভেল নাইবা ফাণ্ডামেণ্টেল বা টেকনিকেল আমি তেনেকুৱা কথা একো নকওঁ, জাষ্ট আমি কোম্পানীৰ কেইটামান নামহে আপোনালোকক ক'ম। যদি আপোনালোকে কোনোটো কোম্পানীৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে আমাক পাৰ্চনেলি মেছেজ কৰিব নাইবা ইয়াত কমেণ্ট কৰিলেও হ'ব, আমি তাৰ ওপৰত ভিডিঅ' বনাই দিম। নেক্সট কোম্পানীটো হ'ল IDFC ফাৰ্ষ্ট বেংক। এইটো এটা হাই গ্ৰ'থ বেংক। কিছুদিনৰ পৰা এই কোম্পানীটোৱে ডিছকাউণ্টত আহিছে, গতিকে IDFC ফাৰ্ষ্ট বেংক 84 ৰুপিছত ট্ৰেড হৈ আছে, আপোনালোকে চাব পাৰে। নেক্সট আন এটা ফাইনেন্স ছেক্টৰৰ কোম্পানী চোলামণ্ডলম ইনভেষ্টমেণ্ট এণ্ড ফাইনেন্স কোম্পানী 1216 ৰুপিছত ট্ৰেড হৈ আছে। এতিয়া ডিছকাউণ্ট প্ৰাইজত এইটোও পাই আছে। বাজাজ ফাইনেন্স, পোনা বালা ফিনকৰ্প, এই ছেক্টৰৰে আন দুটা কোম্পানী, সেই দুটা অলৰেডি প্ৰাইচ কিছু বাঢ়িছে, গতিকে চোলামণ্ডলম এতিয়া ডিছকাউণ্টত আহি আছে, আপোনালোকে চাব পাৰে। নেক্সট এটা কোম্পানী, যিটো কোম্পানী আমি যোৱাকালি ভিডিঅ' বনাই আপোনালোকক ডিটেইলছ দিছোঁৱে, এমটাৰ টেকন'লজি, ডিফেন্স ছেক্টৰৰ কোম্পানী আৰু এতিয়া 2145 ৰুপিছত ট্ৰেড হৈ আছে। এইটো ৱাচ লিষ্টত ৰাখিব পাৰে। পিৰামিড টেকন'প্লাষ্ট, এটা পেকেজিং কোম্পানী, 191 ৰুপিছত ট্ৰেড হৈ আছে, সেইটো ৱাচ লিষ্টত ৰাখি চাব পাৰে। জ্যোতি ৰেজিন, আমি আগতে ইয়াৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ, ডিটেইলছ আপোনালোকে চেনেলত চাই ল'ব। 1529 ৰুপিছত ট্ৰেড হৈ আছে, এতিয়া ডিছকাউণ্টত আছে, আপোনালোকে চাব পাৰে। হাই গ্ৰ'থ কোম্পানী। হিন্দুস্তান ফুড, আন এটা ফুড প্ৰডাক্ট হাই গ্ৰ'থ কোম্পানী, এইটো চাব পাৰে। নেক্সট কোম্পানী হ'ল কেম্পাছ এক্টিভৱেৰ। লাষ্ট 1 ইয়েৰত এই কোম্পানীটোৱে ইনভেষ্টৰক কোনো পইচা ৰিটাৰ্ণ দিয়া নাই, ডিছকাউণ্টতে আছে, কিন্তু লাহে লাহে কোম্পানীটোৱে ছাপৰ্টৰ পৰা ওপৰলৈকে আহিছে। গতিকে আপোনালোকে Q3 ৰিজাল্টৰ পিছতে নাইবা আগত ৱাচ লিষ্টত ৰাখি চাব পাৰে। যদি ৰিজাল্ট ভাল হয় আপোনালোকে হয়তো ইয়াতে প্ৰাইচ বঢ়া দেখা পাব। নেক্সট কোম্পানীটো হ'ল এথাৰ ইণ্ডাষ্ট্ৰী। কেইদিনমান আগতে এই কোম্পানীত ব্লাষ্ট হৈছিল, কেইজনমান মানুহো ঢুকাইছে আৰু তাৰপিছতে কোম্পানীটো ডিছকাউণ্টতে আছে। আপোনালোকে এথাৰ ইণ্ডাষ্ট্ৰী ফাৰ্মাচিউটিকেল, যদিও একচুৱেলি ফাৰ্মাচিউটিকেল কোম্পানীত কেমিকেল কোম্পানী বুলিয়ে ক'ব পাৰোঁ, কেমিকেল প্ৰডিউচ কৰে ফাৰ্মাচিউটিকেল কোম্পানীৰ কাৰণে, গতিকে এথাৰ ইণ্ডাষ্ট্ৰী আপোনালোকে চাব পাৰে। নেক্সট এটা ডিছকাউণ্ট প্ৰাইজত থকা ফাইনেন্স ছেক্টৰৰ কোম্পানী আৱাজ ফিনচাৰ। গতিকে এইটো আজি এবছৰৰ পৰা ইনভেষ্টৰক কোনো ৰিটাৰ্ণ দিয়া নাই, কিন্তু লাহে লাহে ছাপৰ্টৰ পৰা ওপৰলৈকে যাব ধৰিছে, গতিকে আৱাজ আপোনালোকে চাব পাৰে। আন এটা কোনো ৰিটাৰ্ণ নিদিয়া লাষ্ট 1 ইয়েৰত কোম্পানী হ'ল ডক্টৰ লাল পেথলেব। এই কোম্পানীটোৱে আপোনালোকক হয়তো অহা দিনত কিছু ৰিটাৰ্ণ দিব। যোৱা 2 বছৰ প্ৰায় ক'ভিডৰ পিছত বাঢ়িছিল, তাৰপিছত ডিছকাউণ্টত আহি এতিয়াও ডিছকাউণ্টতে আছে লাল পেথলেব, আপোনালোকে চাব পাৰে। লক্ষ্মী অৰ্গেনিক, লাষ্ট 2 ইয়াৰ্ছত ইনভেষ্টৰে কোনো ৰিটাৰ্ণ পোৱা নাই, এইটো আপোনালোকে চাব পাৰে। লক্ষ্মী অৰ্গেনিক এটা হাই গ্ৰ'থ, কিন্তু কনচিষ্টেঞ্চি ইয়াতে অকণমান কম পাব। কোনোবা এটাত ভাল হয়, কোনোবা এটাত বেয়া হয়, গতিকে প্ৰাইজো তেনেদৰে আপ ডাউন আপোনালোকে দেখা পাব। হয়তো আপোনালোকে ট্ৰেড কৰিবৰ কাৰণে লক্ষ্মী অৰ্গেনিক চাব পাৰে। এমি অৰ্গেনিক, আন এটা ফাৰ্মাচিউটিকেল কোম্পানী, এইটো ডিছকাউণ্টত আছে কিছুদিনৰ পৰা, গতিকে এমি অৰ্গেনিক্স 1140 ৰুপিছত ট্ৰেড হৈ আছে, চাব পাৰে। আন এটা ডিছকাউণ্ট প্ৰাইজত থকা কেমিকেল কোম্পানী হ'ল ৰছাৰী বায়'টেক, 802 ৰুপিছত ট্ৰেড হৈ আছে। লাষ্ট 2 ইয়াৰ্ছত কোনো ইনভেষ্টৰে ইয়াৰ পৰা ৰিটাৰ্ণ পোৱা নাই, কোনো প্ৰফিট পোৱা নাই, গতিকে মাৰ্কেট যদি বুলিছ হয় কোৱাৰ্টাৰ ৰিজাল্টৰ পিছত তেতিয়াহ'লে ৰছাৰী বায়'টেক আপোনালোকে নজৰ দিব পাৰে। ট্ৰাইডেণ্ট, যোৱা
ট্ৰেডিং ছেশ্যনত কিছু পৰিমাণে ওপৰলৈকে গৈছিল, যদি আজি আকৌ ডিছকাউণ্টত আহিছে, এইটো স্বাভাৱিক। একেৰাহে কোনো কোম্পানী ওপৰলৈকে নাযায়, গতিকে আপোনালোকে ছাপোৰ্ট চাই, যদি ছাপোৰ্ট জানিব বিচাৰিছে আমাক কমেণ্ট কৰি জনাব, আমি আপোনালোকক ভালদৰে চাই দিম। তো আইডেন 46-47 পিছত তৈরি আছে, চাব পাৰে। এটা টেক্সটাইল কোম্পানী, আমি কিছুদিনৰ পৰা টেক্সটাইল কোম্পানীৰ বিষয়ে আপোনালোকক কৈ আহিছোঁ, আৰু সেই হিচাপে অলৰেডি কিছুমান টেক্সটাইলে অলৰেডি ৰিটাৰ্ণ দিলে, আৰু যিসকলে চুইং ট্ৰেডৰ কাৰণে লৈছে তেখেতসকলে হয়তো প্ৰফিটত আছে। আন এটা ডিছকাউণ্ট প্ৰাইজত থকা কোম্পানী SBI কাৰ্ড এণ্ড পে'মেণ্ট ছাৰ্ভিচ। এই কোম্পানীটো লিষ্টিং হৈছিল ক'ভিডৰ সময়ত, আৰু তেতিয়াৰ পৰাই কোম্পানীটো যদিও ফাণ্ডামেণ্টেল ভাল, কিন্তু ইনভেষ্টৰে ভাল প্ৰফিট পোৱা নাই, মাজে মাজে অকণমান ওপৰত উঠে, আকৌ এটা ৰেঞ্জতে ঘূৰি আছে। গতিকে SBI কাৰ্ড এণ্ড পে'মেণ্ট ছাৰ্ভিচ 765 পিছত তৈরি হৈ আছে, আপোনালোকে চাব পাৰে। আন এটা হাই গ্ৰ'থ ডিছকাউণ্ট প্ৰাইজত থকা কোম্পানী HCL গ্লাছকোট 548 পিছত এইটো তৈরি হৈ আছে, এইটো চাব পাৰে। শেষৰ আজিৰ কোম্পানী ডাইনামিক কেবল 500 ওচৰৰ পৰা আহি এতিয়া 468 পিছত ট্ৰেড হৈ আছে। এটা হাই গ্ৰ'থ ইলেক্ট্ৰিকেল ইকুইপমেণ্ট কোম্পানী ডাইনামিক কেবল আপোনালোকে ৱাচ লিষ্টত ৰাখিব পাৰে। আকৌ কৈছোঁ, আমি কোনো কোম্পানী আপোনালোকক ৰিকমেণ্ড কৰা নাই, ডাইৰেক্টলি বা ব্লাইণ্ডলি আমাক ফ'ল' কৰি কোনো কোম্পানী বাই চেল নকৰিব। ফাইনেন্সিয়েল এডভাইজাৰৰ কথা শুনি বা এডভাইচ লৈ আপোনালোকে বাই চেল কৰিব। আজিলৈকে ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আমি উপকৃত হ'ম বা আনন্দিত হ'ম। ধন্যবাদ।